ভাৰত চৰকাৰে ভাৰতীয় ডাক বিভাগৰ জৰিয়তে লৈ আহিছে বিভিন্ন ধৰণৰ অৰ্থনৈতিক জনকল্যাণমুখী সঞ্চয়ৰ বিত্তীয় আঁচনি, জীৱন বীমা আঁচনি, ব্যক্তিগত তথা বাণিজ্যিক যোগাযোগ আৰু বিভিন্ন ধৰণৰ তথ্য আদান-প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যোগাযোগৰ সুব্যৱস্থাৰ লগতে বিনামূলীয়া আধাৰ কাৰ্ড, পাছপোৰ্ট আদিৰ দৰে অতি গুৰুত্বপূৰ্ণ জনকল্যাণকামী সেৱা। ভাৰতীয় ডাক বিভাগে যোৱা ১৭০ বছৰ ধৰি বিত্তীয় সঞ্চয় আঁচনিসমূহত গ্ৰাহকসকলক অধিক মূল্যৰ সুদ দিয়াৰ লগতে সম্পূৰ্ণ ১০০% সুৰক্ষা প্ৰদান কৰি আহিছে। এই আঁচনিসমূহৰ ভিতৰত আছে ছেভিংছ একাউণ্ট, ৰেকাৰিং ডিপজিট, মান্থলি ইনকাম স্কিম, নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট, কিষাণ বিকাশ পত্ৰ, পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, এবছৰ, ২ বছৰ, ৩ বছৰ, ৫ বছৰৰ টাইম ডিপজিট, কন্যা সন্তানৰ বাবে সুকন্যা সমৃদ্ধি একাউণ্ট, মহিলাসকলৰ বাবে মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্ট। বৰ্তমান ডাকঘৰৰ লেনদেনসমূহ অনলাইন মাধ্যমতো উপলব্ধ, যেনে এটিএম কাৰ্ড, ইণ্টাৰনেট বেংকিংৰ জৰিয়তে অনলাইন একাউণ্ট খোলা, টকাৰ আদান-প্ৰদানৰ বাবে এনইএফটি, আৰটিজিএছ, আইএমপিএছ ইত্যাদি সেৱা উপলব্ধ আছে। এই আঁচনিসমূহৰ অধিক তথ্যৰ বাবে ওচৰৰ ডাকঘৰৰ লগতে তেজপুৰৰ মুখ্য ডাকঘৰত বিভাগীয় সকলো তথ্যযুক্ত খবৰ কৰাৰ বাবেও ভাৰতীয় ডাক বিভাগত গ্ৰাহক আৰু উপভোক্তাসকলক যাৱতীয় তথ্যপাতি যোগানৰ বাবেও আহ্বান জনাইছে।